কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা আৰু জিলা মহিলা পৰিষদসহ ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত ছাতাবাৰীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি উদযাপনৰ প্ৰস্তুতি অস্থায়ী কাৰ্যালয় মুকলি অসমৰ তিনি ৰত্নৰ অন্যতম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 20 জুনত সমগ্ৰ ৰাজ্যতে পালন কৰে ৰাভা দিৱস হিচাপে কলাগুৰুৰ সৃষ্টিৰাজি সজীৱ কৰি ৰাখিবলৈ আৰু নতুন প্ৰজন্মৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভাৰ শিল্পী সত্তাৰ লগতে সমাজ সংগঠকৰ ভূমিকাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আয়োজন কৰা হয় ৰাভা দিৱস এই সুন্দৰৰ পূজাৰীগৰাকীক প্ৰতি বছৰে ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে ইফালে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা জিলা ৰাভা মহিলা পৰিষদ আৰু জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত উত্তৰ বনগাঁও আঞ্চলিক সমিতিৰ তিনিওটা ৰাভা জাতীয় সংগঠনৰ সহযোগত এবাৰ 22 সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰাৰ প্ৰস্তুতি চলিছে ৰাভা দিৱসৰ ইফালে আজি ছাতাবাৰীত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাৰ উপস্থিতিত অস্থায়ী কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী পবিত্ৰপান কলিতাই লগতে যাৱতীয় কাম কাজৰ বাবে ছপা কৰা ৰচিদ বহি উন্মোচন কৰে সমাজকৰ্মী ধীৰাজ ঠাকুৰীয়াই জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা আৰু সম্পাদক অশোক নাংবাক লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ সভাপতি ৰুদ্ৰ ঠাকুৰীয়া আৰু সম্পাদক ইন্দ্ৰজিৎ ৰাভাই জনোৱা অনুসৰি ছাতাবাৰী আৰু কৰকাপাৰা ৰাইজৰ উপৰি যুৱ সংঘৰ সহযোগত আয়োজন কৰা হৈছে ৰাভা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতি যৌথ উদ্যোগত উত্তৰ বনগাঁও আঞ্চলিক তিনিওটা ৰাভা জাতীয় সংগঠনৰ সহযোগত লগতে ছাতাবাৰী বাকাৰাপাৰা যুৱ সংঘ আৰু কৰকাপাৰা যুৱ সংঘৰ সহযোগত তথা ৰাইজৰ সহযোগত এইবাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 22 সংখ্যক আমি ছাতাবাৰী কৰকাপাৰা যুৱ সংঘৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিবলৈ থিৰাং কৰা হৈছে আৰু আজি সেই উপলক্ষে অস্থায়ী কাৰ্যালয় আজি উন্মোচন কৰা হয় আৰু অস্থায়ী কাৰ্যালয় উন্মোচন কৰে পবিত্ৰ প্ৰাণ কলিতাদেৱ বিশিষ্ট সমাজকৰ্মী আৰু তাৰ লগে লগে আজি যি অভ্যৰ্থনা সমিতি ৰিচিভ উন্মোচন কৰে আৰু ৰিচিভ উন্মোচন কৰে ধীৰাজ ঠাকুৰীয়া দেৱে আৰু তেখেতৰ এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি সমাজকৰ্মী গতিকে আমি অঞ্চলস্থ ৰাইজৰ এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপনৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগ যাতে আমি পাওঁ আহি থকা দিনত সকলোৱে যাতে সহায় সহযোগ কৰে তাৰ বাবে মই ইয়াৰে সকলোলৈকে আহ্বান জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট N24 আসাম